নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আমি পঢ়িম ক্লাস 8 ৰ যেটো তোমালোকৰ কম্পিউটাৰ কিতাপ আছে তাৰে আজি আমি লেসন 2 কৰিম কম্পিউটাৰ হাৰ্ডওয়্যাৰ সো এইটো অনুশীলনীৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব এইটো চেপ্টাৰৰ লেসন 2 সো তোমালোকে চাবা এক্সাৰসাইজ দি আছে এক্সাৰসাইজ টু পেজ নম্বৰ 28 ত দিয়া আছে সো আমি এক্সাৰসাইজৰ প্ৰশ্নখিনি সম্পূৰ্ণ সমাধান কৰিম লগতে ইয়া পাঠৰ ভিতৰৰ পৰা তোমালোকৰ এক্সট্ৰা প্ৰশ্ন এমসিকিউ বনাই দিব সেইখিনি মই তোমালোকক দেখাই দিম ঠিক আছে সো প্ৰথমত আমি অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰি লও তাৰ পিছত আমি পাঠৰ ভিতৰৰ আমি প্ৰশ্ন সমাধান কৰিম ঠিক আছে সো ফাৰ্স্ট যেটো এক্সাৰসাইজ দি আছে মই জেৰক্স কৰি লৈ আহিছো এইটো সো গতিকে আমি এক্সাৰসাইজত প্ৰথমত দিছে যে মাৰ্ক ট্ৰু অৰ ফলস মানে ট্ৰু মানে সঁচা ফলস মানে মিছা সঁচা হলে সঁচা দিব কৈছে মিছা হলে মিছা কৈছে যে RAM is a volatile memory মানে RAM মানে random access memory is a volatile memory volatile মানে যেটো টেম্পোৰাৰি তো গতিকে এটো ট্ৰু হ'ব ঠিক আছে নন ভোলাটাইল মানে টেম্পোৰাৰি নহয় পার্মানেন্ট হয় গতিকে RAM টো ভোলাটাইল হয় অর্থাৎ টেম্পোৰাৰি হয় ঠিক আছে গতিকে এটো ট্ৰু হ'ব তাৰপিছত কৈছে যে ব্লু-ৰে ডিস্ক ক্যান স্টোর আপ টু 700 MB অফ ডাটা সো এটো ভুল আছে কিয়নো আমাৰ যেটো ব্লু-ৰে আছে যেনেকৈ DVD 4GB 4.7GB লৈকে ল'ব পাৰে আৰু যেটো কি আছে CD আছে CD তো 700 MB লৈকে ল'ব পাৰে কিন্তু ইয়াত ব্লু-ৰে কৈছে ব্লু-ৰে ডিস্ক তো 25GB লৈকে ল'ব পাৰে গতিকে এটো মিছা হৈ যাব ফলস হ'ব ঠিক আছে এটো 700 MB কৈছে অকল গতি 25GB ল'ব পাৰে ব্লু-ৰে তো গতি ইয়াত কৈছে অকল যে ব্লু-ৰে ডিস্ক ক্যান স্টোর আপ টু 700 MB অফ ডাটা গতি এটো ফলস এটো মিছা হৈ আছে ঠিক আছে ভুল হৈ আছে এটো তাৰপিছত কৈছে যে 1024 MB is equal to 1GB গতিকে তোমালোকে যে MB ভৰোৱা যে 1GB পাও 1.5GB পাও কিমান MB ভৰোৱা যে 19 টকাৰ MB ভৰোৱা তেনেকুৱা কথা MB গতিকে 1024 MB হয় 1GB গতিকে এটো ট্ৰু হ'ব এটো সঁচা হ'ব ঠিক আছে গতিকে 1024 MB হলে 1GB হয় বুজি পাইছা তেনেকুৱা 1024GB হলেহে 1TB হ'ব তেনেকুৱা 1024 KB হলে 1 MB হ'ব বুজি পাইছা তোমালোকে কিতাপত দিয়া চাবা এইখিনি ইম্পৰ্টেন্ট মই এক্সট্ৰা কোৱেশ্চনটো মই এইখিনি দেখাই দিম ৰবা এতিয়া আমাক ডি নম্বৰ দিছে যে CDs are magnetic storage medium গতিকে এটো ফলস হ'ব কিয়নো CD magnetic storage medium নহয় হার্ড ড্রাইভ টু magnetic storage হয় ঠিক আছে গতিকে CD টো এটা অকল বেসিক এটা অপটিক্যাল এটা storage medium হয় CD টো ঠিক আছে গতিকে এটো ফলস হ'ব এটা ই নম্বৰ দিছে যে প্ৰিন্টাৰ ইজ এন আউটপুট ডিভাইস গতিকে হয় প্ৰিন্টাৰ টু আউটপুট ডিভাইস হয় আমি প্ৰিন্টাৰৰ পৰা কিবা বস্তু বাহিৰ কৰি লও ঠিক আছে গতিকে এটো ট্ৰু হ'ব আমি জেৰক্স ওলাও যেটো আমি বাহিৰত পাই যাও এইটো আমাৰ হৈ যায় আমাৰ কি আউটপুট ডিভাইস ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্লাগ দিছে যে মেচ কলম A উইথ কলম B এৰ লগত B মিলাব গৈছে 1 নম্বৰ দিছে যে ডেল কে মানে হৈছে ডিলিট কে বুলি কোৱা হয় ইয়াক সো এইটো মিলিব ইয়াৰ লগত এটো কি কৰা হয় ডিলিট কে কিবোৰ্ডত তোমালোকে চাবা DL লিখা থাকিব সেইটো আমি ইউজ টু ৰিমুভ দা সিলেক্টেড টেক্সট ফাইলস অর অবজেক্ট এইবিলাক আমি কৰতে আমি del টো ইউজ কৰো সিলেক্ট কৰো টেক্সট ঠিক আছে তাৰপিছত 2 নম্বৰ যেটো আছে যে এন্টাৰ কে আমি কি কৰো এন্টাৰ কে টো আমি কি ইউজ কৰো যে ইউজ টু স্টার্ট এ নিউ লাইন অর কনফার্ম এন অ্যাকশন আমি কিবা এটা অ্যাকশন কনফার্ম কৰো নহলে নতুন কৰি যদি আমি স্টার্ট কৰো তাহলে আমি এন্টাৰ কে ইউজ কৰো ঠিক আছে 2 নম্বৰটো 2 নম্বৰ লগত মিলিব 3 নম্বৰ শিফট কে এটো মিলিব মেক্স লেটাৰ ফ্ৰম আপাৰ কেস টু লোৱাৰ কেস এন্ড ফ্ৰম লোৱাৰ কেস টু আপাৰ কেস মানে জি স্মল লেটাৰ ক্যাপিটাল লেটাৰ যেটো আমি কৰো এটো শিফট কি দি কৰা হয় ঠিক আছে এটো ইয়াত যাব আৰু 4 নম্বৰ যে ESC অৰ্থাৎ এস্কেপ কে বুলি কোৱা হয় এটো দি আমি ব্যাক কৰিব পাৰি গতিকে 4 নম্বৰটো মিলিব ইয়াৰ লগত যে ইউজ টু ক্যান্সেল দা লাস্ট অপাৰেশন ক্যান্সেল বা ব্যাক কৰিব পাৰি এই কথা ঠিক আছে গতিকে লাস্ট অপাৰেশন আমি ক্যান্সেল কৰিব পাৰি ক্লোজ ডায়লগ বক্সেস এন্ড এক্সিট স্ক্রিন ইন সফটওয়্যার অ্যাপ্লিকেশন ঠিক আছে আমি এক্সিট কৰিব পাৰো আমি ব্যাক কৰিব পাৰো এইটো দি এস্কেপ কি দি ঠিক আছে তাৰ পিছত আমি স্পেস কি আটাতকৈ ডাঙৰ যদি কোশ্চেন আহিয়া পৰা এক্সট্ৰা কে কোশ্চেন আহে যে কিবোৰ্ডৰ আটাতকৈ ডাঙৰ বাটনটো কোনটো হয় এটো হয় স্পেস কিটো হয় এটো খুবেই ডাঙৰ থাকে ঠিক আছে গতিকে স্পেস কিটো কি হয় এটো হ'ব এইটোৰ লগত এটো যে 5 নম্বৰটো লিখা নাই নেকি 5 মই লিখিছো ডাবল লিখিছো দেখুন ডিটেক্ট দা ক্যারেক্টার টু লেফট এন্ড রাইট কার্সর হেল্পিং দা কারেক্ট টাইপিং মিস্টেক ব্যাক স্পেস তো হ'ব স্পেস কিটো ইয়াৰ লগত মিলে এটো 5 নম্বৰ দিবা 6 নম্বৰ ভুল হৈ দিছে এটো 5 নম্বৰ হ'ব হা 5 নম্বৰটো হ'ব যে ক্ৰিয়েটস ওয়ান স্পেস when pressed one between word
এটা ওয়ার্ডৰ ভিতৰত আমি যদি স্পেস দিও তাহলে আমি স্পেস কি ইউজ কৰো ঠিক আছে আৰু যি ব্যাক স্পেস আছে এটো ব্যাক কৰা হয় গতি 6 নম্বৰ যে ডিলিট দা ক্যারেক্টার টু দা লেফট অর দা কার্সর হেল্পিং টু কারেক্ট টাইপিং মিস্টেক গতি কে টাইপিং মিস্টেক হলে আমি ব্যাক স্পেস দি আমি ঠিক কৰি লব পাৰো গতি 6 নম্বৰ টু 6 নম্বৰ লগত মিলিব এটো 5 নম্বৰ এটো 5 নম্বৰ ঠিক আছে এতিয়া আমি নেক্সট পেজে চাব পাৰিম পেজ নম্বৰ 29 ত তোমালোকে চাবা পেজ নম্বৰ 29 দি আছে ঠিক আছে গতিকে এইখিনি প্ৰশ্নৰ মই টাইপিং আকাৰে উত্তৰখিনি কৰি দিও 3 ৰ পৰা আমি টাইপিং আকাৰে আনসাৰখিনি কৰি লম এতিয়া 3 নম্বৰৰ প্ৰশ্নবিলাক চাম মই টাইপিং আকাৰে লৈ আহিছো যাতে তোমালোকে ধুনিয়াকে দেখা পোৱা যে আমাক কৈছে যে আনসার দা ফলোইং কোশ্চেনস এই নম্বৰ প্ৰশ্ন দিছে যে রাইট দা নেমস অফ দা মেইন পার্টস অফ এ কম্পিউটার গতিকে কম্পিউটাৰৰ চাৰিটা মেইন পার্টস থাকে কি কি এটা হৈছে আমি আনসার লিখিম যে দা মেইন পার্টস অফ এ কম্পিউটার আর 1 নম্বৰ মনিটৰ 2 নম্বৰ সিস্টেম ইউনিট 3 নম্বৰ কিবোর্ড আৰু 4 নম্বৰ মাউস ঠিক আছে এটা বি নম্বৰ প্ৰশ্ন যে হোয়াট ইজ দা নেম অফ দা handheld pointing device that detect two dimensional motion related to a surface গতিকে এটো হ'ব মাউস তো আমি তেনেকে ইউজ কৰো ঠিক আছে সো পাঠৰ ভিতৰৰ যিখিনি বস্তু আছে এইখিনি তোমালোকে পঢ়িবা পাঠৰ ভিতৰৰ পৰা কিন্তু তোমালোকৰ প্ৰশ্ন আহিব ঠিক আছে গতিকে পাঠৰ ভিতৰৰ বস্তুখিনি তোমালোকে ইগনোৰ একেবাৰে নকৰিবা যেনেকৈ তোমালোকৰ পেজ নম্বৰ 15 চাবা যি কিবোৰ্ডত বস্তুখিনি থাকে যেনেকৈ এন্টাৰ অল্ট শিফট এইবিলাকৰ বিষয়ে কোনটো কি কামত ইউজ হয় এইবিলাক দিয়া আছে যেনেকৈ মাউসৰ ফাংচন কি আছে এটা স্ক্রল বাটন একটা লেফট বাটন একটা রাইট বাটন বুলি কয় 16 নম্বৰ পেজত দি আছে ঠিক আছে সো এইবিলাক তোমালোকে চাবা কিন্তু এইবিলাক কিন্তু ইম্পৰ্টেন্ট হয় এই কাৰণে মই মুখেৰে কৈ আছো তাৰপিছত 3 নম্বৰ প্ৰশ্নতে চাম যে হুইচ ইনপুট ডিভাইস এলাউ টু ইউজ ক্যাপচার্ড অডিও ভিজুয়াল এন্ড স্ট্রিম দেম টু এ কম্পিউটার গতিকে যেতিয়া স্ট্রিম কৰা আৰু অডিও ভিজুয়াল দিয়ে এটো কোনটো কৰে ওয়েবক্যামে কৰে ঠিক আছে তাৰপিছত যেটো ডি নম্বৰ প্ৰশ্ন দিছে যে হুইচ বাটন অফ এ মাউস ইজ ইউজড টু মুভ দা পেজ আপ এন্ড ডাউন গতিকে এটো হৈছে স্ক্রল বাটন তাৰপিছত স্ক্রল বাটন মানে মাজৰটো ই নম্বৰ দিছে যে হোৱাট ইজ ROM মেনশন ইটস ডিফারেন্ট টাইপস গতিকে ROM কি হয় ৰেন্ডম এক্সেস মেমৰি সৰি ৰিড অনলি মেমৰি ROM টো হৈছে ৰিড অনলি মেমৰি তোমালোকে পেজ নম্বৰ 22 23 পাই যাবা আৰু ইয়াৰ প্ৰকাৰটো পাই যাবা প্ৰকাৰৰ ফুল ফৰ্ম বিলাক কিন্তু ইম্পৰ্টেন্ট ঠিক আছে সো আমি ই নম্বৰটো উত্তৰ কৰিম যে ROM ইজ নন ভলাটাইল মেমৰি মানে নন ভলাটাইল মানে পার্মানেন্ট মেমৰি ঠিক আছে এটো ডাটাটো পার্মানেন্টলি স্টোর কৰি ৰাখে এটো এই কাৰণে ইয়াক নন ভলাটাইল মেমৰি বুলি কোৱা হয় আৰু ROMৰ ফুল ফৰ্মটো হৈছে ৰিড অনলি মেমৰি ইম্পৰ্টেন্ট এতিয়া আমি লিখিম যে देयर आर 5 টাইপস অফ ROM গতি পাঁচটা প্ৰকাৰ আছে ROMৰ যে দিস আৰ কি আছে MROM PROM EPROM EEP ROM ফ্ল্যাশ ROM গতি যেনেকুৱা MROMৰ ফুল ফৰ্ম কি এটো ইম্পৰ্টেন্ট যেনেকুৱা মাস্ক ৰিড অনলি মেমৰি তাৰপিছত PROMৰ ফুল ফৰ্মটো কি PROMৰ ফুল ফৰ্ম হৈছে প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি তাৰপিছত যেনেকুৱা ফ্ল্যাশ ROMৰ কি ফ্ল্যাশ ROMটো ফ্ল্যাশ ROMে কোৱা হয় তাৰপিছত যেনেকুৱা মই যদি কও EPROMৰ ফুল ফৰ্মটো কি এটো হ'ব ইৰেজেবল এন্ড প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি তাৰপিছত সেম এইটো আমাৰ ডাবল যেটো আছে এইটো তেনেকুৱা ধৰণৰ হ'ব এইটো হৈছে ইলেক্ট্ৰিক্যাল ইউজ কৰা হয় ঠিক আছে সো গতিকে যেটো ডাবল EP ROM আছে এইটো হ'ব ইলেক্ট্ৰিক্যালি ইৰেজেবল এন্ড প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি সেইবিলাক তোমালোকে ফুল ফৰ্ম বিলাক মই মুখেৰে কৈ গৈছো তোমালোকে হয়তো লিখি লৈছা যদি পঢ়া নাই লিখিব তোমালোকে পেজ নম্বৰ 23 চাবা পেজ কিতাবৰ পেজ নম্বৰ 23 ত এইবিলাক ফুল ফৰ্মটো দিয়া আছে তোমালোকে তাৰ পৰা ফুল ফৰ্মখিনি চাবা ইম্পৰ্টেন্ট ঠিক আছে এতিয়া F নম্বৰ প্ৰশ্ন আমি চাম সো তোমালোকে চাবা পেজ নম্বৰ 27 ত চাবা তোমালোকে ওপৰত দিয়া আছে ইন্টেল প্ৰসেসৰৰ বিষয়ে ঠিক আছে ইন্টেল কৰ্পোৰেচন ফাৰ্স্ট যেটো প্ৰসেসৰ আছিল মাইক্ৰো প্ৰসেসৰ আহিছিল এটো ইন্টেলৰ তৰফৰ পৰা আহিছিল 1971 চনত এটো ইম্পৰ্টেন্ট 27 নম্বৰ পেজত আছে এটো চাবা হা সো যি কি নহক এটো এক্সট্ৰা কোৱেশ্চনৰ কাৰণে মই কৈ দিলো এতিয়া আমি F নম্বৰ প্ৰশ্নটো চাও যে হোৱাট ইজ কেশ মেমৰি ইম্পৰ্টেন্ট এটো লিখিম যে ইট ইজ এ হাই স্পীড মেমৰি স্মল ইন সাইজ বাট ফাস্টাৰ দেন RAM কেশ মেমৰিটো কি হয় এটো এটা হাই স্পীড মানে পুৰা স্পীড থকা মেমৰি এটো সৰু আকাৰত সৰু হয় স্মল ইন সাইজ আৰু RAMত কৈও ফাস্ট হয় কেশ মেমৰিটো ঠিক আছে এটা জি নম্বৰ যে ডিফাইন মাইক্ৰোপ্ৰসেসৰটো কি হয় সো CPU ৰ পৰা মাইক্ৰোপ্ৰসেসৰ আহিছে গতিকে আমি আনসাৰটো কৰিম যে এ সিঙ্গেল ইন্টিগ্ৰেটেড সার্কিট ইজ কল্ড মাইক্ৰোপ্ৰসেসৰ এটা এস নম্বৰ যে মেনশন এনি টু ম্যাগনেটিক স্টোরেজ মিডিয়ামস সো লিখিম হার্ড ডিস্ক ড্রাইভস এন্ড ক্রেডিট কার্ড যেটো আছে ATM ৰ দ্বাৰা এটো তো
ম্যাগনেটিক স্টোরেজ ইউজ হয় আৰু হাৰ্ড ডিস্ক যেটো আছে হাৰ্ড ডিস্কটো ম্যাগনেটিক স্টোরেজ মিডিয়াম বুলি কোৱা হয় এই দুটা আৰু আছে কিন্তু দুটা কৈছে দুটা ইম্পৰ্টেন্ট ঠিক আছে এতিয়া আই নম্বৰ যেটো দিছে লাষ্টটো যে হোৱাট ইজ দ্য বেসিক ডিফাৰেন্স বিটুইন এ ডিভিডি এন্ড এ ব্লু-ৰে ডিস্ক লিখিম যে ডিভিডি স্টোরেজ ভেৰি ফ্ৰম 4.7 জিবি এন্ড 8.5 জিবি গতি দুটা ভেৰিয়েন্ট পোৱা যায় ডিভিডি এটা 4.7 জিবি এটা হৈছে 8.5 জিবি বাট যেটো ব্লু-ৰে ডিস্ক আছে ইয়াৰ স্টোরেজটো কিমান হয় যে ব্লু-ৰে ডিস্ক স্টোরেজ ক্যাপাসিটি ইজ আপ টু 25 জিবি 25 জিবি ঠিক আছে গতিকে ব্লু-ৰেটো বেছি হয় সো এটো তোমালোকে হয়তো ফার্স্ট কোশ্চেন পাইছিলা এক্সারসাইজত হেতু তোমালোকে এতিয়া গম পাইছা ফার্স্ট সেকেন্ড 1 और बी क्वेश्चन तो पाइছা 700 MB দিছিলে গতিকে एक्चुअली ব্লু-ৰেটো 25 জিবি হয় ঠিক আছে সো এইখিনি এতিয়া আমি 4 নম্বৰটো চাও আমি আটাইখিনি প্ৰশ্ন উত্তৰ কৰিলো এতিয়া আমাক 4 নম্বৰ প্ৰশ্ন কি দিছে যে ফাইন্ড আউট দা ইনপুট ডিভাইসেস এন্ড আউটপুট ডিভাইসেস ফ্রম দা বক্স গিভেন বিলো এন্ড মেক টু লিস্ট গতিকে দুটা লিস্ট দিছে এটা ইনপুট ডিভাইস বিলাক লিখিব গৈছে এটা আউটপুট ডিভাইস লিখিব গৈছে সো প্ৰথম আমাক দিছে কিবোর্ডটো কি হয় এটা ইনপুট ডিভাইস আমি তাতে ডাটা পুট কৰো মনিটৰ কি হয় মনিটৰৰ পৰা আমি দেখা পাওঁ গতিকে এটো দেখা পালে কি হ'ব মনিটৰ হ'ব আউটপুট ডিভাইস মাউসত আমি ইনপুট কৰো গতিকে এটো হ'ব ইনপুট ডিভাইস স্ক্রিন কি আমি স্ক্যান কৰো গতিকে এটো হ'ব ইনপুট ডিভাইস স্পিকাৰ দি আমি গান শুনা পাওঁ গতিকে এটো কি আউটপুট হ'ব গতিকে স্পিকাৰ হ'ব আউটপুট ডিভাইস টাচপেড দি আমি লিখিব পাৰো গতিকে এটো হ'ব আমাৰ ইনপুট ডিভাইস তাৰপিছত প্ৰিন্টাৰ দি আমি কি বাহিৰলৈ ওলাব পাৰো জেৰক্স পেপাৰ গতিকে এটো প্ৰিন্টাৰ হ'ব আউটপুট ডিভাইস তাৰপিছত মাইক্ৰোফোন দি আমি কথা কওঁ এটো ভিডিও আকাৰে গৈ আছে মই মুখেৰে কথা কৈ আছো ভিডিও আকাৰে গৈ আছে মাইক্ৰোফোনৰ সহায়ত গতিকে মাইক্ৰোফোনটো কি মই ইনপুট দিছো তেতিয়া তোমালোকে ভিডিও আকাৰে পাবা সো মই ইনপুটটো কি দি মাইক্ৰোফোন হ'ব ইনপুট ঠিক আছে তাৰপিছত ওয়েবক্যাম যেটো ক্যামেৰা আমি ফটো তুলো মোবাইলত কি ডিজিটাল মাধ্যমত যায় গতিকে ফিজিক্যালৰ পৰা ডিজিটাল যায় কি হ'ব ওয়েবক্যামটো কি হৈ যাব ইনপুট ডিভাইস হৈ যাব তাৰপিছত প্ৰজেক্টৰ যেটো আছে প্ৰজেক্টত আমি বস্তু দেখা পাওঁ গতিকে এটা আউটপুট ডিভাইসত আহি যাব তাৰপিছত বাৰকোড ৰিডাৰ যেটো তোমালোকে আধাৰ কাৰ্ডত থাকে বা কিবা এটা বস্তু কিনিলে তাতে থাকে বাৰকোডটো কি ইনপুট ডিভাইস হয় হেতু ফটো মাৰিলে আমি মোবাইলত কিবা ডাটা পাওঁ ঠিক আছে গতিকে এটো কি হৈ যাব বাৰকোড ৰিডাৰ হৈ যাব কি ইনপুট ডিভাইসত ঠিক আছে সো ইমানে আছিল আজিলৈকে আমি নেক্সট ভিডিও তোমালোকৰ নেক্সট লেসন আৰু নাই ন লেসন 3 টু কৰিম ঠিক আছে কম্পিউটাৰ সফটওয়্যাৰ স্ক্ৰিনত উঠিব নহলে ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকৰ স্কুলত এইখিনি কিতাপ কৰাই আছে নাই মোক কমেন্ট বক্সত জনাবা এইটো কিন্তু তোমালোকৰ পৰীক্ষাটো থাকিব ঠিক আছে সব স্যাৰ সকলক কবা যে এইটো পঢ়াব লাগে আজিলৈকে আহো বাই বাই টেক কেয়াৰ